বিশ্বনাথৰ বাঘমাৰীত হস্তি কৰিডৰ বন্ধ কৰি চাহ ফেক্টৰী নিৰ্মাণ অসাধু চক্ৰৰ নিৰ্মীয়মান চাহ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি চাহ ফেক্টৰী বন্ধ কৰাৰ দাবী তুলিলে দল সংগঠনে। বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰীত প্ৰতিবাদ হস্তি কৰিডৰ বন্ধ কৰি চাহ ফেক্টৰী নিৰ্মাণ কৰা কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনে। আজি ইয়াত বিভিন্ন দল সংগঠন জাতীয় দল সংগঠন ওলাই আহিছো, ইয়াত ৰাইজ ওলাই আহিছে। ইয়াৰ প্ৰাকখনতে আজি কিছুদিনৰ আগত ইয়াত স্মাৰকপত্ৰ এখন জিলা প্ৰশাসনক দল সংগঠনৰ জৰিয়তে জাতীয় দল সংগঠনৰ জৰিয়তে আমি প্ৰদান কৰিছিলোঁ। সেই সময়ত এটা কথা কোৱা হৈছিলে যে ইয়াত বছৰ বছৰ ধৰি আগত সকলো মানুহে জানে যে ইয়াত বিশ্বনাথৰ বাঘমাৰী এই বিহালী অঞ্চলটোত যে ইয়াত হস্তি দণ্ডি আছে, মানে এনিমেল কৰিডৰ আছে। তাৰপিছতো আমি এইটো দাবী জনাইছিলোঁ যে এইটো এনিমেল কৰিডৰটো হাতীৰ কাৰণে অহা যোৱা ৰাস্তাটো বনাই থৈ দিব লাগে। তাৰপিছতো জিলা প্ৰশাসনে আৰু বন বিভাগে তেওঁলোকৰ কি কথা আছে ভিতৰুৱা গোপন বুজাবি নাজানো এই কথাটো, তাৰপিছতো তেওঁলোকে ইয়াৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰিলে। এতিয়া আমাৰ এটা দাবী যে যি সময়ত চৰকাৰে ঢাক ঢোল বজাই আহিছে, চৰকাৰে যি সময়তে ডাঙৰ ডাঙৰ কথাৰে ডাঙৰ ডাঙৰ কাগজ টিভিয়ে পত্ৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ তেওঁলোকৰ কথা যে হাতী মানুহৰ যিটো সংঘাত ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ বুলি তেখেতসকলে কৈ আছে। তেনে স্থলত যদি বাঘমাৰী এইটো এনিমেল কৰিডৰ হস্তি দণ্ডি বুলি কৈছে, তেনে এই জেগাডোখৰত কেনেও এই ফেক্টৰী হ'ব পালে, সেই কথাটো আমাক আশ্চৰ্যচকিত কৰি তুলিছে। আমি আজি দাবী জনাইছোঁ উচ্চ পৰ্যায়ৰ এটা তদন্ত হ'ব লাগে আৰু এই তদন্ত হৈ পেলাই যিসকল ইয়াত জড়িত হৈ আছে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি দাবী জনাইছোঁ। আৰু যিহেতু হাতী বনৰীয়া হস্তি ইয়াত অহা যোৱা কৰা ৰাস্তা হস্তি দণ্ডি বুলি কয় এনিমেল কৰিডৰ, সেই এনিমেল কৰিডৰটো হস্তিসকলৰ কাৰণে খুলি দিব লাগে। ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ফেক্টৰী বন্ধ কৰাৰ দাবী তুলিলে ৰাইজ তথা দল সংগঠনে। উল্লেখ্য যে খাদ্যৰ সন্ধানত বন্য হস্তি জনাঞ্চললৈ ওলাই অহা এক নিয়মত পৰিণত হৈছে বিহালী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ আৰু ১০ম সংযোজনত যাতায়াতৰ বাবে ব্যৱহাৰ হোৱা কৰিডৰত ৰাজেশ কুমাৰ গুপ্তা নামৰ ব্যক্তিজনে কৰিলে চাহ ফেক্টৰী স্থাপন। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সমগ্ৰ অঞ্চলটোত বন বিভাগে পদক্ষেপ লোৱাৰ সময়তে ব্যৱসায়িক স্বাৰ্থত বন্য হস্তিকুলৰ যাতায়াতৰ পথ ৰুদ্ধ আৰু পাৰিপাৰ্শ্বিক বাতাবৰণ দূষিত কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্বনাথৰ বহুকেইটা দল সংগঠনে। বন বিভাগে ফেক্টৰী স্থাপনৰ অঞ্চলটো বন্য হস্তি বিচৰণৰ অঞ্চল বুলি চিহ্নিত কৰাৰ পিছতো নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে মালিক পক্ষই। ইফালে ফৰিং শ্ৰেণীৰ মাটি খৰতকীয়াকৈ ঔদ্যোগিক শ্ৰেণীলৈ পৰিৱৰ্তন কৰি জিলা প্ৰশাসনে ব্যৱসায়িকজনক বৰপীৰা পাতি দিয়াৰ অভিযোগ দল সংগঠনৰ। ইয়াত মানে এটা কথা হৈছে, ইয়াত এইখিনি হ'ল এটা ফৰিংতলী মাটি আছে নহয়, এইখিনি এই ফৰিংতলী মাটিত কেনেধৰণে আহি পেলাই এটা ফেক্টৰী বহিব পালে। এতিয়া আমি শুনিছোঁ যে এইখিনি হয়তো মাটিখিনি শ্ৰেণী পৰিৱৰ্তন হৈছে, কিন্তু ইয়াত এটা হাতীৰ কৰিডৰ আছে বুলি আমি ফৰেষ্টৰ যিখন ফৰেষ্ট বিভাগৰ বন বিভাগৰ এখন আমি নথি পত্ৰত আমি দেখা পাইছোঁ যে ইয়াত এটা হাতীৰ ইয়াত কৰিডৰ আছিলে, কিন্তু সেই হাতী কৰিডৰত কেনেধৰণে ইয়াত আহি এটা ফেক্টৰী বহিব পালে। এইটো এটা কোনোবা বহিৰাগত পুঁজিপতি গোষ্ঠীৰ এটা ফেক্টৰী ইয়াত বহিব, বন্য হস্তিৰ ওপৰত ইয়াত বন্য হস্তিৰ যি পথ সেয়া বন্ধ হ'ব। এই কথা বিশ্বনাথ চাৰিআলি জাতীয় দল সংগঠনে কোনো কাৰণে মানিব নোৱাৰে। ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ হ'ব আৰু এই ফেক্টৰী ইয়াত বন্ধ হ'ব লাগিব। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।